So কালি আমি পঢ়িছিলো question number 1 and 2 আজি question number 3 4 এনেকৈ কৰি যাম so ইয়াত দিয়া আছে add the following আকৌ same য'ত য'ত কমা আছে আমি add the following কৰিবলৈ হ'লে প্লাছ চিনটো বহাই পেলাই কৰিলে হ'ল কি আছে ফাৰ্ষ্টতে থকাখিনি আমি লিখিম 3a 5ab b plus 4a 2b ইয়াত হ'ব প্লাছ আৰু এইটো চিম্বল আছে কাৰণে কি হৈ যাব ইয়াত আহি যাব ব্ৰেকেট -3 আৰু এটা বেলেগ বেলেগ চিন হ'ল ন সেইকাৰণে তেনেকুৱা হ'ব আগফালে এতিয়া আমি কি চাম আগফালে থকাখিনি সেম লিখিম আগতীয়াকৈ চাম যে ব্ৰেকেটৰ ওচৰত থকা চিনখিনি ঠিক কৰি লওঁ আগতীয়াকৈ ব্ৰেকেটৰ ওচৰত থকা চিনখিনি ঠিক কৰি লওঁ এইখিনি এজ ইট ইজ তেনেকৈ লিখি দিলেই হ'ল এতিয়া কি আছিলে চিমিলাৰখিনি আমি ওচৰলৈ লৈ আহিম ঠিক আছে এই থকা কি আছে ইয়াত চাওঁ a থকা 3a 4a -3a ঠিক আছে এইকেইটা চিমিলাৰ মানে a থকা ইয়াত এটা কথা এই নাম্বাৰটোৰ লগত যোনটো টাৰ্ম আছে সেই টাৰ্মটোৰ লগত তাৰ চিম্বলটো গুচি যাব এইটো বাৰু প্লাছতে আছে একো কথা নাই 3a প্লাছ আছিলে যে এইটো প্লাছ 4a -3a হ'ল a থকাখিনি আমাৰ কমপ্লিট হ'ল তাৰপিছত কি আছে a ৰ পিছত আমি b চাম b থকা কিবা আছে নেকি b থকা +b আছে -2b আছে আকৌ -2b আছে ঠিক আছে হ'ল এতিয়া আমি কি কৰোঁ +b -2b -2b ঠিক আছে তাৰপিছত এতিয়া কি আছে a হ'ল ab b হ'ল ab লাগিব এতিয়া ab ৰ কাৰণে কি আছে -5ab তাৰপিছত +ab আৰু +5ab ঠিক আছে -5ab +ab +5ab ঠিক আছে এতিয়া আমি ক্যালকুলেশন কৰাতকে এটা ইজি ট্ৰিক কি হ'ব কেনসেল কৰা ঠিক আছে এটা কথা কি হয় -1 আৰু +1 কৰিলে কি হয় 0 প্লাছে মাইনাছে মাইনাস মানে 1 ৰ পৰা 1 গুচি গ'ল কি থাকিলে 0 ঠিক তেনেদৰে সেম টাৰ্ম যদি এটাত প্লাস থাকে এটাত মাইনাস থাকে তেতিয়াহ'লে কি হৈ যাব আমি কেনসেল কৰি দিব পাৰোঁ মানে কি পিছত গৈও হেতু কেনসেলই হ'লগৈহেঁতেন কিন্তু এইটো আমি মানে শৰ্ট ট্ৰিক হিচাপে কৰিবলৈ গ'লে যেনেকৈ এটা +3a এইটো প্লাছত আছে এইটো -3a 3a পৰা 3a গুচি গ'ল কিমান থাকিলে 0 থাকিলে সেইটোকে আমি কি কৰিব পাৰোঁ এটা মেথড আছে কেনসেল কৰি দিব লাগে সেম টাৰ্ম থকা কিন্তু যদি এটা প্লাছত আছে আৰু এটা যদি মাইনাছত আছে তেতিয়াহ'লে আমি ডাইৰেক্ট কেনসেল কৰি দিব পাৰোঁ বেছিকৈ আমি দীঘলকৈ কৰি লাভ নাই কাৰণ পৰীক্ষাত ইমান সময় নাপাওঁ আৰু এনেকৈ কৰিলে ভালো লাগে কিবা এটা এইটো হৈ গ'ল তাৰপিছত এইটো -5ab আৰু +5ab দুইটা কেনসেল কৰিব পাৰিম কাৰণ এটা প্লাছত আছে এটা মাইনাছত আছে এইটো কেনসেল হৈ গ'ল ঠিক আছে এইটো হৈ গ'ল বাকি থকাখিনি আমি লিখি দিম এতিয়া 4a এইটো কি হ'ব +b টো লিখি দিছোঁ বাৰু কাৰণ মাইনাছে প্লাছটো কৰি দিম এতিয়া মাইনাছে প্লাছ হ'ব 2b হৈ যাব -4b আৰু এইটো হৈ যাব +ab মাইনাছে কি হ'ব প্লাছ হ'ব আৰু চিম্বলটো মাইনাছ থাকিব কাৰণ দুইটাৰ আগতে মাইনাছে আছে দুইটাৰ আগত মাইনাছ আছে যিহেতু এনচাৰটো মাইনাছে হৈ যাব তাৰপিছত 4a প্লাছে মাইনাছে মাইনাছ হ'ব আৰু চিনটো মাইনাছে হ'ব কাৰণ 4টো ডাঙৰ ইয়াত এটা বি আছে ইয়াত 4টা বি আছে তেতিয়া 4টা বিটো ডাঙৰ হ'ব প্লাছে মাইনাছে মাইনাছ কৰি ল'ব 3b + ab হ'ল এইটো হ'ব আমাৰ এনসাৰ চোৱা তোমালোকে এনসাৰটো এনেকেও ওলাব পাৰে বা বেলেগকৈ ওলাব পাৰে মানে কেনেকৈ 4a - ab সৰি +ab - 3b এনেকেও ওলাব পাৰে এইটোও ভুল নহয় আৰু এইটোও ভুল নহয় যেনেকৈ ওলালো এনসাৰটোত এই টাৰ্মকেইটা থাকিলেই হ'ল আৰু চিম্বলটো যাতে +ab যদি প্লাছত ওলাইছে এইফালে যদি মাইনাছত ওলাইছে নহ'ব মানে টাৰ্মটো সতি তাৰ চিনটো সেম থাকিব লাগিব ঠিক আছে নেক্সট কেছ চাওঁ
নেক্সট আমাক এয়া দিয়া আছে কিউবতো দিয়া আছে, আমি চাই লওঁ। এক্স কিউব মাইনাছ এক্স প্লাছ 2 প্লাছ এড কৰিব লৈছে, প্লাছ হ'ল 3x স্কুৱেৰ প্লাছ 5x কিউব মাইনাছ এক্স প্লাছ 1 প্লাছ এক্স স্কুৱেৰ, তাৰপিছত মাইনাছ 2x প্লাছ 5 প্লাছ 3x প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স কিউব হ'ল। এতিয়া ইয়াত যিহেতু প্লাছৰ কাষত একো মাইনাছ চিম্বল নাই, সেইকাৰণে আমি ব্ৰেকেট নিদিলোঁ, আৰু এনেও প্লাছে 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 হৈ যায়, সেইকাৰণে আমি ব্ৰেকেট দিয়া নাই। ঠিক আছে, এতিয়া আমি চিমিলাৰখিনি ওচৰলৈ আনো। প্ৰথমতে কি আনো? এক্সখিনি আনো। ইয়াত এক্স কি আছে? মাইনাছ এক্স, আকৌ মাইনাছ এক্স, আৰু কি আছে? এক্স থকা নাই। ঠিক আছে, মাইনাছ এক্স মাইনাছ এক্স, মাইনাছৰ এক্স হৈ গ'ল। তাৰপিছত এক্স স্কুৱেৰ থকাখিনি আনো। এইটো 3x স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ হ'ল, প্লাছ 3x স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ, এইখিনি হৈ গ'ল। তাৰপিছত কি আনিম? কিউবত থকাখিনি নিওঁ। এক্স কিউব প্লাছ এক্স কিউব প্লাছ 5x কিউব, তাৰপিছত এক্স কিউব। ঠিক আছে, এইটো হ'ব এক্স কিউব, এইটো প্লাছত আছে যে সেইকাৰণে প্লাছ আহিলে, এক্স কিউব প্লাছ 5x কিউব, তাৰপিছত এক্স কিউব, তিনিটা হৈ গ'ল। তাৰপিছত আমাৰ কি থাকিলে আৰু? এইখিনি থাকিলে 2 প্লাছ 2 থাকিলে, প্লাছ 5 থাকিলে, আৰু প্লাছ 1 থাকিলে। এইখিনি আমি লিখি দিম এতিয়া, প্লাছ 2 তাৰপিছত প্লাছ 1 প্লাছ 5 হ'ল। চৰি, ইয়াত দুটা থাকি গৈছিলে, এইটো হ'ব আমাৰ মাইনাছ 2x আৰু প্লাছ 3x, 3x মাইনাছ 2x। ঠিক আছে, প্লাছ থকাটো আগত ৰাখিছোঁ, তেতিয়া ভাল হ'ব। পিছৰ কেইটা মাইনাছ কেইটা গোটেইকেইটা প্লাছ কৰি ইয়াৰ পৰা ডাইৰেক্ট মাইনাছ কৰিবলৈ ভাল হ'ব। 3x মাইনাছ 2 3 4 4x, তাৰপিছত প্লাছ 3 4 5 5x স্কুৱেৰ 5 6 7 7x কিউব প্লাছ 5 6 7 8 8, এইটো কি হ'ব? প্লাছে মাইনাছে আকৌ মাইনাছ হৈ যাব, মাইনাছ এক্স থাকিলে, 4টাৰ পৰা 3টা গুচি গ'ল, এটা থাকিলে, মাইনাছ এক্স থাকিলে, প্লাছ 5x স্কুৱেৰ প্লাছ 8, এইটো আমাৰ হৈ গ'ল এনচাৰটো। আৰু এইটো এনচাৰটো আমি অলপ সলনি কৰিও লিখিব পাৰোঁ। কিতাপত কি হয়, বেছিকৈ যোনটো পাৱাৰ আগত থাকে ন, পাৱাৰ বেছি থাকে, সেইটো আগত লিখা হয়। যেনেকৈ ইয়াত কিউব আছে, ইয়াত স্কুৱেৰ আছে, এইটো কিউব আছে, কিউবটো আগত লিখা হয় আচলতে। 7x কিউব আৰু 5x স্কুৱেৰ মাইনাছ এক্স প্লাছ 8, আৰু যোনটো কনষ্টেণ্ট অকলশৰীয়া নম্বৰ হয়, সেইটো লাষ্টত লিখা হয়। সদায় যিমান পাৰা তোমালোকে ৰাইট চাইডে কৰিবলৈ চাবা। ঠিক আছে, নেক্সট কি আছে চাওঁ। চ' এইবাৰ আমাক দিছে কিউব থকা, ফাৰ্ষ্ট লাইনটো আমি লিখিলোঁ। ফাৰ্ষ্ট লাইনটো লিখা হ'ল, প্লাছ দি দিলোঁ চবৰ মাজতে। তাৰপিছত এতিয়া কি হ'ব? আমি য'ত য'ত কিউব আছে, এক্সৰ কিউব ৱাইৰ কিউব গোটেইখিনি আমি চিমিলাৰখিনি আমি এক জেগাত গোটাই ল'ম। এক্স কিউব আহিলে, তাৰপিছত কিউব থকা এক্স থকা কিউব এইটো মাইনাছ 2x কিউব, তাৰপিছত মাইনাছ এক্স কিউব হ'ল। চ' এক্স কিউবখিনি হৈ গ'ল। এতিয়া ৱাই কিউবখিনি চাওঁ, প্লাছ ৱাই কিউব, তাৰপিছত আকৌ প্লাছ ৱাই কিউব, তাৰপিছত আকৌ মাইনাছ ৱাই কিউব আৰু ৱাই কিউব হ'ল। তাৰপিছত এইবাৰ চাওঁ, জেড কিউব, তাৰপিছত মাইনাছ জেড কিউব, আকৌ প্লাছ 2z কিউব হ'ল, এইখিনি হ'ল। তাৰপিছত এক্স ৱাই জেড থকা চাওঁ, প্লাছ 3xyz, আকৌ প্লাছ 5xyz মাইনাছ 2xyz হ'ল। এতিয়া আমি কি কৰিব লাগিব? এইকেইটা এনেকৈ ভাগ ভাগ হৈ গ'ল, যিহেতু এইকেইটাক আমি ভাগ ভাগকৈ
সিম্পলিফাই কৰিব লাগিব এতিয়া কি হ'ব এইটো প্লাছত আছে এটা প্লাছত আছে এটা মাইনাছত আছে কেনসেল গুচি গ'ল হৈ গ'ল এটো প্লাছত এটো মাইনাছত কেনসেল তাৰপিছত z কিউব আৰু z কিউব এটো কি হ'ব হা দুটা z কিউব আমি এনেকৈ চাওঁ এটা লাইন স্কিপ কৰি দিবলৈ চাওঁ ঠিক আছে মানে যিমানে আমি এনেকৈ কৰিবলৈ চেষ্টা কৰিম সিমানে আমাৰ ফাষ্ট হ'ব দুটা z কিউব মাইনাছে মাইনাছে প্লাছ মানে কি -2z কিউব আৰু এটা প্লাছত থকা z কিউব মানে কি হয় আল্টিমেটলি দুইটা কেনসেলে হৈ যাব গতিকে আমি এনেকৈ কৰি কেনসেল কৰিব পাৰোঁ তোমালোকে মনতে এনেকৈ কৰি চাবা আৰু ফাষ্ট হয় অলপ তাৰপিছত এইকেইটা আকৌ আমি প্লাছ কৰিব লাগিব এইকেইটা আমি কেনসেল কৰিব নোৱাৰোঁ যিহেতু বা এনেকৈ কৰিব পাৰা 3xyz আৰু 5xyz হ'ব 8xyz তাৰপিছত -2xyz মানে মাইনাছ কৰিব লাগে 2xyz আমি লিখিব পাৰোঁ কি 6xyz হ'ল 6xyz আমি লিখিব পাৰোঁ এইটো তোমালোকে যদি মুখতে কৰিব পৰা বেছি ভাল 6xyz হ'ব এইটোতো প্লাছত আছিলে এইটো প্লাছতে আহিব তেতিয়াহ'লে ঠিক আছে এতিয়া আমি বাকীখিনি পাতি দিম এইটো হ'ব -2x কিউব তাৰপিছত হ'ব +y কিউব তাৰপিছত কি থাকিলে এইটো +6xyz ফাইনেল আনচাৰটো হ'ব আমাৰ এইটো ঠিক আছে এইকেইটা আমি আৰু এটা লাইন লিখিব পাৰিলে হয় এই দুটা লিখি পেলাই আকৌ এইকেইটা সলভ কৰি পেলাই আৰু এটা লাইন লিখিব পাৰিলে হয় কিন্তু আৰু এটা ষ্টেপ বাঢ়ি যাব সেইকাৰণে যদি মুখতে কৰিব পৰা ভাল যদি নোৱাৰা প্ৰেক্টিছ কৰিবা ঠিক আছে এইটো আমাৰ হৈ গ'ল নেক্সট 4 নম্বৰ কুৱেশ্যনত কি আছে আমি চাই লওঁ চ' এইবাৰ আমাক দিছে ছাবট্ৰেক্ট কৰিবলৈ কি কৰিব লাগিব পিছৰটো আগত আগৰটো পিছত কৰিব লাগিব মাইনাছ দিয়াৰ লগে লগে ব্ৰেকেট দি দিবা ছাবট্ৰেক্ট কৰিবলৈ দিলে ব্ৰেকেটটো দিবাই দেই ঠিক আছে 2a + 3b - 5c কেতিয়াবা কি হয় বহুতে নাজানে ডাইৰেক্ট ক'ৰবাৰ পৰা চাই পেলাই লিখি পেলাই থৈ দিয়ে কিন্তু কনচেপ্টটো মানে কি হয় এইটো মাইনাছ থাকিলে সদায় ব্ৰেকেট দিব লাগে আৰু ব্ৰেকেটৰ ভিতৰত মানে যিবিলাক চিন আছে সেইখিনি চেঞ্জ হৈ যায় প্লাছ থাকিলে মাইনাছ হয় মাইনাছ থাকিলে প্লাছ হৈ যায় এতিয়া আমি ব্ৰেকেট নথকা ফালে আমি এজ ইট ইজ লিখিব পাৰোঁ ঠিক আছে 5a - b - c -2a এইটো কি হ'ব মাইনাছে প্লাছে -3b এইটো মাইনাছত কি হ'ল ইয়াত কাৰণ প্লাছ এটা আছে প্লাছে মাইনাছে কি হ'ব মানে মাইনাছে প্লাছে এইটো মাইনাছ হৈ গ'ল ঠিক আছে তাৰপিছত এইটো মাইনাছে প্লাছে মাইনাছ আকৌ মাইনাছে কি হৈ যাব +5c হ'ল এতিয়া a থকাখিনি 5a - 2a - b - 3b - c +5c 5টা এৰ পৰা 2টা এ গুচি গ'ল থাকিলে 3টা এ আৰু মাইনাছে প্লাছ হৈ গ'ল 3টা আৰু এটা 4টা বি তাৰপিছত এইটো মাইনাছে প্লাছে মাইনাছ কিন্তু চিম্বলটো আমাৰ প্লাছ বহিব কিয় 5টো ডাঙৰ যে সেইকাৰণে এইটো হৈ যাব 4c আকৌ চেম মেথডতে কৰিম 1 মাইনাছ দিয়াৰ লগে লগে ব্ৰেকেট দি দিম 3x স্কুৱেৰ plus x minus 5 1 minus 7x to the power 4 2x minus x cube minus a plus 3x square minus a plus a to minus x minus a আকৌ plus 5 ঠিক আছে আমি জানো কনষ্টেণ্টখিনি ৰাইট ছাইডলৈ থৈ দিব লাগে চ' এইটো আমি লাষ্টত লিখিম ঠিক আছে এতিয়া আমি কি কৰোঁ পাৱাৰ বেছি থকাটো কি আছে -7x to the power 4 তাৰপিছত পাৱাৰ x to the power 3 তাৰপিছত লিখোঁ 3x to the power 2 আৰু -2x minus x এইটো হ'ব +1 +5 হ'ল তাৰপিছত ইয়াৰ লগৰীয়া একো নাই প্লাছ মাইনাছ কৰিবলৈ এইটো তেনেকৈ থৈ দিম -7x to the power 4 এইটোৰ লগৰীয়া কোনো নাই এইটো এনেকৈ থৈ দিম তাৰপিছত হ'ব এইটো কোনো নাই এইটোও থাকিলে মাইনাছে প্লাছ -3x প্লাছে প্লাছ +6 নেক্সট 5p 2q p square q minus pq square minus আকৌ ব্ৰেকেট p square q minus pq square plus 3p minus q আকৌ সলভ কৰি ল'ম
মাইনাছে মাইনাছে প্লাছ হ'ব, মাইনাছে প্লাছে মাইনাছ হ'ব, মাইনাছে মাইনাছে প্লাছ হ'ব। পি থকা কি আছে 5p, তাৰপিছত পি থকা মাইনাছ 3p হ'ল, কিউ থকা মাইনাছ 2q আৰু প্লাছ কিউ, তাৰপিছত স্কুৱেৰ থকা মাইনাছ পি স্কুৱেৰ কিউ, এইটো ইয়াত আছে মাইনাছ পি স্কুৱেৰ কিউ, আকৌ পি স্কুৱেৰ কিউ মাইনাছ পি কিউ স্কুৱেৰ প্লাছ পি কিউ স্কুৱেৰ, ঠিক আছে। ইয়াত এতিয়া চাম কেঞ্চেল কৰিব পৰা কিবা আছে নেকি, কেঞ্চেল কৰিব পৰা এইটো প্লাছ, এটা মাইনাছত এটা প্লাছত আছে, কেঞ্চেল চেম টাৰ্ম হ'ব লাগিব, ঠিক আছে। 5pৰ পৰা 3টা p গুচি গ'ল, থাকিলে 2টা p, মাইনাছে প্লাছে এইটো হৈ গ'ল মাইনাছ মাইনাছ কিউ, 2টা কিউৰ পৰা এটা কিউ গুচি গ'ল, থাকিলে মাইনাছ কিউ, মাইনাছে মাইনাছে হ'ব প্লাছ মাইনাছ এটা আৰু এটা 2টা হৈ যাব, 2টা পি স্কুৱেৰ কিউ, ফাইনেল আনচাৰটো হৈ যাব আমাৰ এইটো।